নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে আমাৰ কিডনী যুগল হৈছে আমাৰ শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংগ। সেইবাবে কিডনী যুগলক ভাইটেল অৰ্গেন বুলিও কোৱা হয়। আচলতে কিডনী যুগলে আমাৰ শৰীৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰে। ইয়াৰে ভিতৰত আচলতে আমাৰ শৰীৰত মেটাবলিজমৰ বাবে উৎপন্ন হোৱা যিবোৰ টক্সিন বা দূষিত পদাৰ্থ সেইবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত কিডনী যুগলে প্ৰধান ভূমিকা পালন কৰে। ইয়াৰ উপৰি আমাৰ শৰীৰত ইলেক্ট্ৰলাইটৰ বেলেঞ্চ মেইনটেইন কৰে। তাৰ উপৰি আমাৰ কিডনী যুগলত এবিধ হৰমন প্ৰস্তুত হয় আৰু এই হৰমনবিধে আমাৰ শৰীৰত ব্লাড চেল ফৰ্মেশ্যনত অংশগ্ৰহণ কৰে। গতিকে কিডনী যুগলে নিশ্চিতভাৱে আমাৰ শৰীৰত কেইবাটাও গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰে। সেইবাবে আমি স্বাস্থ্যৱান হৈ থাকিবলৈ হ'লে আমাৰ কিডনী যুগলো সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। কিন্তু দেখা গৈছে আমাৰ কিছুমান অভ্যাসে আমাৰ কিডনী যুগলৰ ক্ষতি কৰে। যদিহে আমাৰ এনেধৰণৰ অভ্যাসবোৰ আমি চলাই গৈ থাকোঁ, তেতিয়া এটা সময়ত বা এটা বয়সত আমাৰ কিডনী যুগল ৰোগগ্ৰস্ত হৈ পৰে। আৰু কিডনী যুগল ৰোগগ্ৰস্ত হৈ পৰাৰ লগে লগে আন কিছুমান সমস্যাও দেখা দিয়ে, যেনে আমাৰ হাৰ্টৰ সমস্যা বা লিভাৰৰ সমস্যা বা হাড়ৰ সমস্যা। সেইবাবে আমাৰ কোনবোৰ অভ্যাসে আমাৰ কিডনী যুগলৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে আমি জানি লোৱাটো অতি দৰকাৰী। তেতিয়াহে আমি নিশ্চিতভাৱে এই অভ্যাসবোৰ আমি পৰিহাৰ কৰি চলিব পাৰিম আৰু আমি আমাৰ কিডনী যুগলৰ সুস্বাস্থ্য ধৰি ৰাখিব পাৰিম। গতিকে বন্ধুসকল, আহকচোন আমাৰ কোনবোৰ অভ্যাসে আমাৰ কিডনী যুগলৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। কিডনীৰ ক্ষতি কৰিব পৰা আমাৰ প্ৰথমটো অভ্যাস হৈছে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ পেইন কিলাৰ সেৱন কৰাটো। আমাৰ বহুতৰে এটা অভ্যাস আছে যে আমাৰ শৰীৰত যদি কেতিয়াবা বিষ বেদনা আৰম্ভ হয়, তেতিয়া আমি চিকিৎসকৰ ওচৰলৈ নগৈ আমি ডাইৰেক্টলি ফাৰ্মাচীত যাওঁ আৰু ফাৰ্মাচীৰ পৰা পেইন কিলাৰ কিনি আনি সেই পেইন কিলাৰ আমি খাওঁ। গতিকে এনেদৰে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ পেইন কিলাৰ কিনি আনি খোৱা অভ্যাসে আমাৰ কিডনী যুগলৰ ক্ষতি কৰাৰ মেক্সিমাম চান্স থাকে। অৱশ্যে আমাৰ যেতিয়া শৰীৰত বিষ হয় তেতিয়া চিকিৎসকৰ ওচৰলৈ গ'লে চিকিৎসকে নিশ্চয় পেইন কিলাৰ দিয়ে, কিন্তু চিকিৎসকে নিশ্চিতভাৱে আমাৰ কিডনী যুগলৰ ক্ষতি হ'ব পৰা ড'জৰ পেইন কিলাৰ সেৱন কৰিবলৈ নিশ্চয় নিদিয়ে, বা চিকিৎসকে দিলেও চিকিৎসকে এটা নিৰ্দিষ্ট নিয়ম অনুযায়ী পৰামৰ্শ দিয়ে। কিন্তু আমি যদি এনেদৰে ডাইৰেক্টলি ফাৰ্মাচীৰ পৰা পেইন কিলাৰ কিনি আনি আমাৰ খোৱা অভ্যাস গঢ়ি উঠে, তেনেহ'লে এনেদৰে পেইন কিলাৰে আমাৰ কিডনী যুগলৰ ক্ষতি কৰাৰ চান্সটো বহুত বেছি থাকে, বা বহুতৰ ক্ষেত্ৰত এনেদৰে ক্ষতি কৰা দেখাও গৈছে। সেইবাবে আমি যধে মধে বা চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ ফাৰ্মাচীৰ পৰা নিজাববীয়াকৈ পেইন কিলাৰ কিনি আনি কেতিয়াও সেৱন কৰিব নালাগে। আমাৰ কিডনী যুগল ক্ষতি কৰিব পৰা আন এক অভ্যাস হৈছে প্ৰয়োজনতকৈ বেছিকৈ বা অতিৰিক্তভাৱে নিমখ সেৱন কৰাটো। নিমখ মানে হৈছে ছ'ডিয়াম ক্লৰাইড। ছ'ডিয়াম আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় এবিধ উপাদান যদিও আচলতে প্ৰয়োজনীয় পৰিমাণতে ছ'ডিয়াম ক্লৰাইড সেৱন কৰিব লাগে। আচলতে এই ছ'ডিয়াম ক্লৰাইড বা নিমখৰ পানী ধৰি ৰাখিব পৰা এটা ধৰ্ম আছে, আৰু যেতিয়া আমাৰ শৰীৰত অতিৰিক্তভাৱে নিমখ সেৱন কৰাৰ ফলত আমাৰ শৰীৰত নিমখৰ পৰিমাণটো বাঢ়ি যায়, তেতিয়া এই নিমখে বা ছ'ডিয়াম ক্লৰাইডে আমাৰ শৰীৰত পানী ধৰি ৰাখে, আৰু পানী ধৰি ৰখাৰ ফলত আমাৰ উচ্চ ৰক্তচাপৰ সৃষ্টি হয়। আৰু এনেদৰে উচ্চ ৰক্তচাপৰ সৃষ্টি হোৱাৰ ফলত সেই উচ্চ ৰক্তচাপে আমাৰ কিডনীৰ ওপৰত এটা প্ৰভাৱ পেলাই থাকে। আৰু যদিহে আমাৰ এনেধৰণৰ অভ্যাসটো চলাই গৈ থকা হয়, তেতিয়া আমাৰ শৰীৰত উচ্চ ৰক্তচাপৰ সৃষ্টি হৈ থাকে, আৰু উচ্চ ৰক্তচাপৰ সৃষ্টি হোৱাৰ ফলতো আমাৰ কিডনীৰ এটা সময়ত বেয়া প্ৰভাৱ পৰে। আচলতে আমি দৈনিক 2 গ্ৰামৰ পৰা 3 গ্ৰামহে নিমখ সেৱন কৰিব লাগে। কিন্তু আমাৰ কিছুমান অতিৰিক্ত খাদ্য খোৱাৰ অভ্যাসে, যেনে চানা ভাজা, চিপছ, কুৰকুৰি বা কিছুমান চালাড বা কিছুমান আচাৰ, এনেধৰণৰ খাদ্যবোৰ খোৱাৰ ফলত আমাৰ শৰীৰত নিমখৰ পৰিমাণ অতি বাঢ়ি যায়, বা কিছুমান মানুহে ভাতৰ লগত কেঁচা নিমখ খোৱাৰো এটা অভ্যাস থাকে। গতিকে এনেবোৰ কাৰণতে আমাৰ শৰীৰত নিমখৰ পৰিমাণ বাঢ়ি যায়, আৰু নিমখৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলতে আচলতে আমাৰ শৰীৰত উচ্চ ৰক্তচাপৰ সৃষ্টি হয়, আৰু উচ্চ ৰক্তচাপে আমাৰ কিডনীত এটা বেয়া প্ৰভাৱ পেলায়। কিডনীৰ ক্ষতি কৰিব পৰা আন এক অভ্যাস হৈছে বহুত সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰখাটো। আচলতে আমাৰ যেতিয়া প্ৰস্ৰাৱ লাগে তেতিয়াই আমি প্ৰস্ৰাৱ কৰিব লাগে। আচলতে মানুহে মোটামুটিভাৱে 2 ঘণ্টা বা 3 ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱ কৰিব লাগে। কিন্তু দেখা যায় বহুত ক্ষেত্ৰত বা বহুত অসুবিধাৰ বাবে কিছুমান মানুহে, বিশেষকৈ মহিলাসকলে প্ৰস্ৰাৱ লাগিলেও প্ৰস্ৰাৱ কৰিব নোৱাৰে, যাৰ বাবে আচলতে বহুত সময় ধৰি প্ৰস্ৰাৱ ধৰি ৰাখিব লগা হয়। আৰু এনেদৰে বহুত সময় ধৰি প্ৰস্ৰাৱ ৰাখি থ'লে তেতিয়া ইউৰিনাৰী ব্লাডাৰত প্ৰস্ৰাৱৰ এটা প্ৰেছাৰ পৰে,
আৰু ইউৰিনাৰী ব্লাডাৰত যেতিয়া প্ৰস্ৰাৱ ভৰি থাকে তেতিয়া আচলতে বেক্টেৰিয়েল গ্ৰোথটো বাঢ়ি যায়, যাৰ বাবে ইউটিআইৰ নিচিনা সমস্যাই দেখা দিয়ে। আৰু এনেদৰে যদি সঘনাই ইউটিআইৰ নিচিনা সমস্যা হয় তেতিয়া আমাৰ কিডনিটো ইনফেকশ্যন হোৱাৰ চান্স থাকে। আৰু এনেদৰে যদি সঘনাই কিডনিত ইনফেকশ্যন হৈ থাকে তেতিয়া কিডনি যুগলৰ বিভিন্ন ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আৰু কিডনিৰ এনেদৰে ক্ষতি হ'লে কিডনি যুগল বিভিন্ন ধৰণে ৰোগগ্ৰস্ত হ'ব পাৰে। সেইবাবে আমি বেছি সময় ধৰি পেচাব ধৰি ৰখাটো উচিত নহয়। কিডনিৰ ক্ষতি হ'ব পৰা আমাৰ আন এক অভ্যাস হৈছে পৰ্যাপ্ত পৰিমাণৰ টোপনি নমৰাটো। আচলতে কিডনি যুগলে যিহেতু অনবৰতে কাম কৰিয়ে থাকে তাৰ বাবে নিশ্চয় কিডনি যুগলৰ কিছু ক্ষয়ক্ষতি হৈ থাকে। কিন্তু আমি যেতিয়া পৰ্যাপ্ত পৰিমাণৰ টোপনি মাৰোঁ তেতিয়া সেই টোপনিৰ সময়ত কিডনিৰ হোৱা ক্ষয়ক্ষতিখিনি কিডনিয়ে নিজে নিজে পূৰণ কৰি ল'ব পাৰে। কিন্তু যদিহে আমাৰ টোপনিৰ পৰিমাণ প্ৰয়োজনতকৈ কম হয় তেতিয়া কিডনিয়ে এই ক্ষয়ক্ষতি পূৰণ কৰিবলৈ সময় নাপায়, যাৰ বাবে কিডনিত চলি থকা এই ক্ষয়ক্ষতি ক্ৰমান্বয়ে বেছি হৈ থাকে আৰু এটা সময়ত এই ক্ষয়ক্ষতি বেছি হৈ কিডনি ৰোগগ্ৰস্ত হৈ পৰে। গতিকে আমি আমাৰ কিডনি যুগল সুস্থ কৰি ৰাখিবলৈ হ'লে আচলতে আমি পৰ্যাপ্ত পৰিমাণৰ টোপনি মাৰিব লাগে, তেতিয়াহে আমাৰ কিডনি যুগলক আমি সুস্থ কৰি ৰখাটো সম্ভৱ। কিডনিৰ ক্ষতি কৰিব পৰা আমাৰ আন এটা অভ্যাস হৈছে আমি বেছিকৈ প্ৰাণীজ প্ৰটিন গ্ৰহণ কৰাটো। প্ৰটিন আমাৰ শৰীৰৰ বাবে নিশ্চিতভাৱে এবিধ প্ৰয়োজনীয় উপাদান, কিন্তু আমি অকল প্ৰাণীজ প্ৰটিনেই গ্ৰহণ কৰিব নালাগে। আমি বিভিন্ন উদ্ভিদজাত প্ৰটিনো মাজে সময়ে গ্ৰহণ কৰি থাকিব লাগে। বিশেষকৈ বিভিন্ন দাইলত মগুত প্ৰটিন থাকে। এনেবোৰ প্ৰটিন যেতিয়া আমি গ্ৰহণ কৰোঁ তেতিয়া প্ৰাণীজ প্ৰটিনতকৈ এই প্ৰটিনবোৰ আমাৰ শৰীৰে বেছি ভালদৰে গ্ৰহণ কৰিব পাৰে। আৰু যদিহে আমি প্ৰাণীজ প্ৰটিন ডেইলি গ্ৰহণ কৰোঁ, বিশেষকৈ আমি যদি ৰেড মিটবোৰ বেছিকৈ সেৱন কৰোঁ তেতিয়া আমাৰ শৰীৰৰ বাবে অতি বেয়া। বিশেষকৈ আমাৰ কিডনিয়ে যেতিয়া আমাৰ শৰীৰৰ পৰা জমা হোৱা দূষিত পদাৰ্থবোৰ বাহিৰ উলিয়াই দিয়ে তেতিয়া এই প্ৰাণীজ প্ৰটিনৰ পৰা আচলতে এনেধৰণৰ দূষিত পদাৰ্থ বেছিকৈ উৎপন্ন হয়। গতিকে আমাৰ কিডনি যুগলত বেছিকৈ লোড পৰে। গতিকে আমি প্ৰাণীজ প্ৰটিন বেছিকৈ গ্ৰহণ কৰিব কেতিয়াও নালাগে। আচলতে সপ্তাহত দুদিনহে প্ৰাণীজ প্ৰটিন গ্ৰহণ কৰিব নালাগে, তাতকৈ কেতিয়াও বেছি প্ৰাণীজ প্ৰটিন গ্ৰহণ কৰিব নালাগে। কিডনিৰ ক্ষতি হ'ব পৰা আমাৰ আন এক অভ্যাস হৈছে অতিৰিক্তভাৱে শাৰীৰিক পৰিশ্ৰম কৰাটো। আমি সকলোৱে জানো যে আমাৰ সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে আমি শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। কিন্তু যদিহে আমি অতিৰিক্তভাৱে শাৰীৰিক পৰিশ্ৰম কৰোঁ তেতিয়া আমাৰ শৰীৰত বৰ্জনীয় পদাৰ্থৰ উৎপাদনৰ পৰিমাণ বাঢ়ি যায় আৰু তেতিয়া আমাৰ কিডনি যুগলৰ ওপৰত লোড বেছিকৈ পৰে। গতিকে এনেদৰে যিসকল মানুহে অতিৰিক্তভাৱে শাৰীৰিক পৰিশ্ৰম কৰাৰ অভ্যাস থাকে তেওঁলোকৰ কিডনিয়ে সদায় অতিৰিক্ত লোডৰ সন্মুখীন হৈ থাকিব লাগে, যাৰ বাবে এটা সময়ত কিডনি ৰোগগ্ৰস্ত হৈ পৰে। কিডনিৰ ক্ষতি কৰিব পৰা আন এক অভ্যাস হৈছে আমি পৰ্যাপ্ত পৰিমাণৰ পানী সেৱন নকৰাটো। কিয়নো আমাৰ শৰীৰত যেতিয়া পৰ্যাপ্ত পৰিমাণৰ পানী থাকে তেতিয়া আমাৰ শৰীৰত উৎপন্ন হোৱা দূষিত বা বৰ্জিত পদাৰ্থবোৰ আমাৰ কিডনি যুগলে বাহিৰ কৰি দিয়াত অতি সহজ হয়, যাৰ বাবে আমাৰ শৰীৰৰ এই ডিটক্সিফিকেশ্যন কামটো ভালদৰে চলি থাকে, যাৰ বাবে আমি ৰোগমুক্ত হৈ থাকিব পাৰোঁ। কিন্তু আমাৰ শৰীৰত কমকৈ পানী খোৱাৰ ফলত যেতিয়া কমকৈ পানী জমা হৈ থাকে তেতিয়া আমাৰ শৰীৰৰ পৰা এনেদৰে জমা হোৱা বৰ্জনীয় পদাৰ্থবোৰ উলিয়াই দিয়াত আমাৰ কিডনি যুগলৰ যথেষ্ট কঠিন হৈ পৰে। সেইবাবে কিডনি যুগলে এটা সময়ত ৰোগগ্ৰস্ত হৈ পৰা দেখা যায়। সেইবাবে আমি কিডনি যুগলৰ যাতে এই লোডৰ পৰিমাণ কমি যায় তাৰ বাবে আমি পৰ্যাপ্ত পৰিমাণে অৰ্থাৎ এজন প্ৰাপ্তবয়স্ক লোকে অতিৰিক্তভাৱে খাদ্যবস্তুৰ লগত সাধাৰণতে আমাৰ পানী থাকেই, তাৰ উপৰিও আমি দিনে 2 লিটাৰৰ পৰা 3 লিটাৰ পৰ্যন্ত পানী সেৱন কৰিব লাগে। বন্ধুসকল, আমাৰ কোনবোৰ অভ্যাসে কিডনিৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যিসকল বন্ধুৱে মোৰ চেনেলটো আজি প্ৰথম চাইছে তেওঁলোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।